নমস্কাৰ স্বাগতম আজি আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লগ কৰিবলৈ যাম তেখেতসকলেনো খেতিত কি বস্তু উৎপাদন কৰে আৰু সেই উৎপাদিত বস্তুবিলাক কেনেকৈ তেখেতসকলৰ নিজা ইন্ডাষ্ট্ৰিতে প্ৰসেস কৰি কেনে বিক্ৰী কৰে সেই বিষয়ে জানিম বলক আমাৰ যাত্ৰা আৰম্ভ কৰো আই পালো আমি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আৰু ইয়াৰ পৰা প্ৰথমতে আমি কৃষকৰ সৈতে কথা পাতিবলৈ যাম আমি অসমীয়া মানুহ আমাক সৰু গোল নেমুৰে নহয় আমাক লাগে ডাঙৰ কাজি নেমু আহকচোন আজি কাজি নেমুৰ বিষয়ে কথা পাতিম কাজি নেমু কেনেকৈ উৎপাদন কৰে কাজি নেমুৰ খেতি কৰি কেনেকৈ স্বাৱলম্বী হৈছে আৰু কাজি নেমুৱে আমাৰ অসমৰ পৰাই গৈ বাহিৰতো বিক্ৰী কৰে আৰু লগতে কাজি নেমু বাই প্ৰডাক্ট জুচ বনাই কেনেকৈ বটলিং কৰি বিক্ৰী কৰি আছে সেই বিষয়ে কথা পাতিম নমস্কাৰ হয় নমস্কাৰ হয় দেখা পাইছো যে আপুনি কাজি নেমুৰ খেতি কৰি আছে এই পিছফালে আমাৰ গোটেইবিলাক কাজি নেমুৰ খেতি হয় কিমানখিনি ঠাই আপুনি কাজি নেমুৰ খেতি কৰিছে মোৰ ইয়াতে আছে 2.5 বিঘা হ'ব 2.5 বিঘা খেতিত কাজি নেমু লগাইছো 2.5 বিঘা বছৰত কিমানখিনি আপোনাৰ প্ৰডাকচন হয় ইয়াৰ পৰা বছৰত একজেক্ট আমি ক্যালকুলেশন কৰা নহয় অনুমানিক আচ্ছা ঠিক আছে নেমুৰ কথা যেহেতুকে দিছো নেমুটো ওজনটো বিক্ৰী নহয় ওজনত নহয় আপোনাক ডাইৰেক্টলি দিছো যে কিমান টকা নেমু বিক্ৰী হয় হয় আমি নেমু খেতি কৰাৰ পৰা আমি বিঘা হিচাপত আমি একজেক্ট ক্যালকুলেশন নকৰো তথাপিও মানে আমাৰ আনুমানিক 70 পৰা 80 পাও আৰু বিঘা হয় এই নেমু যে পিছফালে দেখিছো এইবিলাক নেমু কিমান বছৰ আগতে ৰুইছিলে আপুনি ইয়াত এটো 2020 চনতে ৰুৱা হয় 2020 চনতে ৰুৱা আৰু এই গছবিলাক কিমান বছৰ ধৰি থাকে এটো মিনিমাম 9-10 বছৰ থাকে আৰু থৈলনো 10 বছৰ হয় 9-10 আৰু হয়তো আমি খেতিখন দেখি গম পাইছো যে ইয়াক এবাৰ ৰুৱাৰ পিছত বিশেষ তেনেকুৱাকৈ কাম কৰাৰ বিশেষ প্ৰয়োজন নহয় হয়তো মেইনটেনেন্সৰ বিশেষ প্ৰয়োজন নাই হয় হয় ইমান এটা হেৰি কৰিব নালাগে হয় কি কৰিব লাগে মানে সাফাটো ৰাখিব লাগিব হয় সাফাটো ৰাখিব লাগিব লগতে হার আৰু সময়ত পানী দিব পাৰিলে ভাল হয় হয় বিঘাত আপুনি 70000 কে পায় বছৰে আৰু তো বছৰেটো গছটো লগাৰ পিছত ইমানখিনি মেইনটেনেন্সৰ কামো নাথাকে তেতিয়া হলে আমি সিধাকে ক'ব পাৰো যে আপোনালোকৰ হাতত যদি 1 বিঘা মাটি আছে 1 বিঘা মাটিত যদি আপোনালোকে নেমু খেতি কৰে আৰু বছৰত বিশেষ মেইনটেনেন্সও নাই এবাৰ যদি নেমুটো ৰুই দিয়ে আপোনাৰ 10 বছৰ গছডাল চলিব আৰু 10 বছৰে আপোনাক ফল দিব আৰু 10 বছৰত আপুনি প্ৰত্যেক বছৰতে 70000 টকা কৈ পাব 1 বিঘা নেমু খেতিৰ পৰা আপোনালোকে নিজে নেমুৰ পৰা জুচ বনাই বিক্ৰী কৰি আছে আপোনালোকে দামৰ কিবা পাৰ্থক্য পাইছে যে লোকেল বজাৰত বিক্ৰী কৰাতকে আপোনালোকে ইন্ডাষ্ট্ৰিত আপোনালোকে নিজে নেমুৰ পৰা জুচ বনাই বিক্ৰী কৰি আছে হয় তো দামৰ কিবা পাৰ্থক্য পাইছে যে অধিক লাভালাভ হৈছে তাৰ ফলত হৈছে নিশ্চয় হৈছে আমাৰ কৃষকৰ বৰ্তমানো ইমান এটা হেৰি হোৱা নাই কিন্তু বাৰিষাত খুবেই কমি যায় সেই সময়ত আমাৰ ইন্ডাষ্ট্ৰি যেহেতু আমি দিব পাৰো সেই সময়ত ইন্ডাষ্ট্ৰি যদি দিয়া হয় তেতিয়া অলপমান আমাৰ বজাৰতো মানে নেমু যদি কমি যায় তেতিয়া হলে অলপমান দামটো অলপ উঠি আহেন পাওঁ আৰু আমি এখেতে বুজাইছে যে এখেতসকলটো নেমু ভালেখিনি উৎপাদন কৰিছিলে সেই নেমুখিনি যদি তেখেতসকলে বজাৰতে পোনপটীয়াকৈ বিক্ৰী কৰে কিছুমান সময়ত হয়তো বজাৰত উচিত মূল্য নাপায় তাৰ কাৰণে খেতিয়কসকলে লগ হৈ প্ৰায় 700 জন খেতিয়ক লগ হৈ এখেতসকলে এটা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটা ক্ৰিয়েট কৰিছে আৰু সেই কোম্পানীৰ জৰিয়তে তেখেতসকলে এটা ইন্ডাষ্ট্ৰি দিছে আৰু সেই ইন্ডাষ্ট্ৰিৰ জৰিয়তে এখেতসকলে সেই নেমুৰ পৰা নেমুৰ জুচ বনায় নেমুৰ জুচ বটলিং কৰে আৰু বটলিংটো কৰি কেনে বজাৰত বিক্ৰী কৰে তাৰ ফলত এখেতসকলৰ দুটা লাভ হয় প্ৰথম লাভটো হ'ল যে এখেতসকলৰ কাৰণে সদায় এটা ৰেডি মাৰ্কেট থাকিয়ে যায় বজাৰত হয়তো কেতিয়াবা দাম বহুত কম পাব পাৰে কিন্তু এফপিসিৰ জৰিয়তে এখেতসকলে ইন্ডাষ্ট্ৰি বনাই বিক্ৰী কৰিছে তাৰ কাৰণে এখেতসকলৰ এটা মূল্য নিৰূপণ হৈ গৈছে যে এইটো ৰেটত এখেতসকলে নেমু বিক্ৰী কৰিব পাৰে নেক্সট হৈছে যে বজাৰত যদি এটা নেমু 2 টকাত বিক্ৰী কৰিব লাগে মই এইটো হোলসেল মাৰ্কেটৰ কথা কৈছো বজাৰত যদি এটা নেমু 2 টকাত বিক্ৰী কৰিব লাগে এখেতসকলে নেমুৰ পৰা জুচ বনাই বটলিং কৰি যদি বিক্ৰী কৰে সেই নেমুটোৰ দাম 2 টকাৰ সলনি 3 টকা পায় হয়নে অলপ হয়তো দামৰ পাওঁ দাম তাতকে বেছি পাব হয় আমি এখেতৰ লগত আমি নেমু কেনেকৈ খেতি তেখেতে আৰম্ভ কৰিছিলে বা আপোনালোকেও যদি নেমু খেতি কৰে কেনেকৈ লাভাজনিত হ'ব পাৰে এই বিষয়ে জানিলো ঠিক আছে যেহেতুকে আপুনি ইন্ডাষ্ট্ৰিটোৰ কথা ক'লে বলক আমি এটা ইন্ডাষ্ট্ৰিলৈ যাম নেমু টেঙা পথাৰ উৎপন্ন কেনেকৈ হয় আমি সকলোৱে চালো এতিয়া নেমু টেঙাখিনি আহি ইয়াত কেনেকৈ সেইটো চৰবত বনে আৰু কেনেকৈ বটলিং হয় সেই বিষয়ে আমি এতিয়া কথা পাতিম হয়তো আমিতো গম পালো যে পথাৰ কেনেকৈ নেমুখিনি আমাৰ উৎপাদন হয় নেমুখিনি উৎপাদন হৈ এইটো ইন্ডাষ্ট্ৰিত আহে
ইণ্ডাষ্ট্ৰীত অহাৰ পিছত নেমুখিনিৰ কাম কেনেকুৱা হয়, কেনেকৈ এইটো প্ৰচেছ হৈ চৰ্বত হয়? মানে নেমুখিনি আমাৰ ফাৰ্মাৰৰ পৰা আমি কালেক্ট কৰি লওঁ, লৈ পেলাই আমি তাক ভালদৰে চাফ চিকুণ কৰি লৈ মানে পানীৰে ধুই পেলাই তাৰ পানীটো নাইকিয়া হোৱাৰ পিছত আমি আমাৰ জুচ এক্সট্ৰাক্টৰ যিটো মেচিন আছে এই জুচ এক্সট্ৰাক্টৰ মেচিনটোত আমি তাক মানে আমি এক্সট্ৰাক্ট কৰি লওঁ। এক্সট্ৰাক্ট কৰি লোৱাৰ পিছত তাৰ বাকলিখিনি এফালে ওলাই যায় আৰু জুচখিনি এফালে আহি যায়। জুচখিনি অহাৰ পিছত আমাৰ এইটো 300 লিটাৰৰ টেংক আছে, এই 300 লিটাৰৰ পাৰ বেটছ আমি বনাওঁ। সেই 300 লিটাৰত যিমান পৰিমাণৰ নেমুৰ পাল্পটো লাগে মানে নেমুৰ ৰসটো লাগে সেই ৰসখিনি তাত এড কৰি দিয়া হয়। তাৰপিছত আমাৰ চেনি, নিমখ আৰু মিনাৰেল ৱাটাৰ এইখিনি এড কৰাৰ পিছত আমি এই 300 লিটাৰৰ বেটছটো বনাই লওঁ। বেটছটো বনোৱাৰ পিছত আমাৰ ষ্ট'ৰ টেংকত আমি ৰাখোঁ আৰু ষ্ট'ৰ টেংকৰ পৰা আপোনাৰ ইয়াতে ফিলিং হয় 250 ml কৰি আমি ফিলিং কৰি আছোঁ এতিয়া পাৰ বটল। আৰু ফিলিং কৰাৰ পিছত আপোনাৰ আমি এইটো মেচিনত আমি কেপিং কৰি লওঁ। কেপিং কৰাৰ পিছত আপোনাৰ লেবেল লগাই পেলাই আমি মাৰ্কেটত এৰি দিওঁ। আৰু লেবেলটো আপোনালোকে ক'ত কৰে? লেবেলটো আমি বৰ্তমান আমি ইয়াতে লোকেল হাউলিতে কৰি আছিলোঁ লেবেলৰ মানে প্ৰিণ্টিংটো, আৰু কিন্তু আমি লেবেলটো হাতেৰে লগাব লাগে, মানে লেবেল মেচিন নাই আমাৰ। আৰু হয়তো লেবেল মেচিনটো আনি আছে। হয়, লেবেল মেচিনটো হ'লে আমাৰ আৰু মানে কি হ'ল মানে কষ্টটো কম হ'ব, সময়টো আমি কম সময়ৰ ভিতৰত বেছি উৎপাদন কৰিব পাৰিম। আৰু এটা নেমুৰ বটল কিমান টকাত বিক্ৰী হয়? এনে আমাৰ আপোনাৰ MRP আছে এইটো 25, কিন্তু আমি এইটো আমাৰ ইণ্ডাষ্ট্ৰীত যদি আহি কোনোবাই লৈ যায় আমি 18 টকা আৰু 19 টকাত আমি দিওঁ। আমি দিবলৈ যাব লাগিলে আমি 19 টকা লওঁ, আৰু যদি আমি আমাৰ ইণ্ডাষ্ট্ৰীৰ পৰা লৈ যায় আমি 18 টকাত দি দিওঁ। এনেইতো আমি বজাৰত গ'লেতো নেমু টেঙাৰ বহুত কিবা কিবি চৰ্বত আছে, বেলেগ বেলেগ একদম নেশ্যনেল লেভেলৰ কোম্পানী, ইণ্টাৰনেশ্যনেল লেভেলৰ কোম্পানী, সেইবিলাকতো বটলিং কৰি নেমু বিক্ৰী কৰি আছে। সেইবিলাক নেমুৰ ৰসটো আৰু আপোনালোকৰ নেমুৰ যিটো ৰস আছে এইটোৰ মাজত পাৰ্থক্য কি? আচলতে কি হয়, যিবিলাক আমাৰ বহুজাতিক কোম্পানীবিলাকৰ নেমুৰ ৰস আছে আচলতে তাত নেচাৰেল একো নাই, সেইবিলাক চব আৰ্টিফিচিয়েল হয়। কাৰণ তেওঁলোকে পথাৰৰ কৃষকৰ পৰা নেমু কালেকশ্যন কৰি নলয়, সেইটো আপোনাৰ যিটো চাইট্ৰিক এচিড আছে চাইট্ৰিক এচিডেৰে বনায়। আৰু আপোনাৰ সেই চাইট্ৰিক এচিডত আপোনাৰ যিকোনো ফ্লেভাৰ দি পেলাই আপুনি যিকোনো ৰস বনাব পাৰে। গতিকে আমাৰতো ডিফাৰেঞ্চ হৈছে কি আমি নেচাৰেল, আমি ফাৰ্মাৰৰ পৰা কালেক্ট কৰি আনিছোঁ, আমাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী হয়, ফাৰ্মাৰৰ পৰা নেমুবিলাক কালেক্ট কৰি আনিছোঁ, নিজে এক্সট্ৰাক্ট কৰিছোঁ, কৰি পেলাই আমি যিটো নেচাৰেল পদ্ধতিত বনাব লাগে সেইটো আমি বনাইছোঁ। আমাৰ নেমুৰ যিটো সোৱাদ সেইটো আপুনি মুখত ল'লে গম পাব যে যিটো আপুনি ঘৰত যিটো নেমু বনাইছে সেই বনোৱাটো আৰু আমাৰটোৰ মাজত ডিফাৰেঞ্চ একো নাই। আৰু মানে আমি বজাৰত যিটো আমি নেমু চৰবত বুলি কিনি খাওঁ, বজাৰত আমি বটলত যিবিলাক কিনি খাওঁ নেমু চৰবত বুলি, আচলতে সেইবিলাক এটা কেমিকেল মিক্স কৰি কিবা এনেকুৱা নেমুৰ এটা ফ্লেভাৰ দিয়ে, পাউডাৰ দিয়ে বা নেমুৰ ফ্লেভাৰ দিয়ে। আৰু আপোনালোকৰ ইয়াত যিটো উৎপন্ন হয় সেইটো আমি ঘৰত নেমুৰ ৰস বনাই খালে যিটো টেষ্ট আহিব একে টেষ্ট, একদম সেম টেষ্ট আহিব, একেটাই হয়। মাত্ৰ এটা চেলেঞ্জ আছে, এইটো আমি আৰু হয়তো কিছুদিন পিছত বা আমি R&D কৰি পেলাই এইটো কৰিব পাৰিম, যাত অলপমান মানে কি তাত তিতা সোৱাদ আহে। আৰু এই তিতা সোৱাদটোৱে আমাৰ প্ৰমাণ কৰে যে আপোনাৰ কি এইটো নেচাৰেল। কাৰণ আমি ঘৰত চৰবত বনাই খালেও আপোনাৰ অকণমান তিতা লাগেই, আৰু সেইটো তিতাটো আমাৰ ইয়াতো আছে। কিন্তু এতিয়া আমাৰ পৰিমাণটো লাহে লাহে কমি আছে। আমি আজি 2 বছৰ হ'ল মাত্ৰ কৰা, গতিকে বহুত ৰিচাৰ্চ ডেভেলপমেণ্ট কৰিব লাগিব। কিন্তু আমাৰতো ইমানখিনি মানে লেবৰেটৰী বা কিবা নাই, আমি বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানত গৈ পেলাই এদিন বা 2 দিন গৈ পেলাই তাত চাওঁ, কৰি সেনেকৈ আমি ইম্প্ৰুভ কৰি আছোঁ। কিন্তু প্ৰথমত যিটো বিটাৰ টেষ্ট আছিলে সেইটো এতিয়া আৰু নাইকিয়া হৈ গৈছে, এতিয়া লাইট বিটাৰ টেষ্ট এটা আছে। হয়, মই অলপ আগতে খাই চালো, হয়তো এটা তিতা সামান্য টেষ্ট এটা আহে, কিন্তু এই তিতাটোৰ কাৰণে যে চৰ্বতটো বেয়া লাগিছে এনেকুৱা নহয়, আমি এটা মানে জেনুইননেছ টাইপৰহে ভালে লাগিছে। আৰু আপোনালোকৰ এই বস্তুখিনি মূলতঃ বৰ্তমান ক'ত বিক্ৰী হয়? এইটো আমাৰ ওচৰৰ বজাৰত আমি মানে কেনেকুৱা যে আমাৰ মাৰ্কেটিং কৰা নাই, কাৰণ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এটাই মাৰ্কেটিং মেনেজাৰ ৰাখিব নোৱাৰে বা কোনো এডভাৰটাইজ কৰিব নোৱাৰে, ইমান বহুত টকাৰ প্ৰয়োজন হয়। তাৰ কাৰণে আমি আমাৰ যিকেইজন ফাৰ্মাৰ আছোঁ বা আমাৰ বহুত বন্ধুবৰ্গ আছে তেওঁলোকৰ দ্বাৰাইদি যিখিনি আমাৰ খাই ভাল পাইছে বা আমাৰ বহুত মানে শুভাকাংক্ষী আছে, তেওঁলোকে মানে গুৱাহাটী বা আপোনাৰ এইফালে আপাৰ আছামৰ ফালে লখিমপুৰ ধেমাজি এইফালত মানে মালটো আমি পঠাই থাকোঁ। আৰু বিদেশী ৰাষ্ট্ৰ হিচাপে আমাৰ ভূটানে বহুতখিনি আমাৰ নেমুৰ চৰবত লৈ গৈ আছে তেখেতসকলে। মানে ভূটানে আপোনালোকৰ পৰা ডাইৰেক্ট যিটো আপোনালোকৰ বটলিং চৰবতটোৱে লৈ যায় ভূটানক। আৰু তেনেকুৱা আকৌ বেলেগ বেলেগ ঠাইৰ লগত মই ভাৰতৰ বাহিৰত পোৱা নাই, গ'ল যে অসমৰ বাহিৰত আৰু কিবা বেলেগ বেলেগ ৰাজ্যৰ লগত এনেকুৱা কথা চলিছে? হয়, আমি এই ফেব্ৰুৱাৰী মাহত আমি দিল্লীত এখন আমাৰ চেমিনাৰ হৈছিলে, তাত গৈছিলোঁ। তাত গৈ পেলাই আমি তাত মানে প্ৰেজেণ্টেশ্যন কৰিছিলোঁ, তেওঁলোকে বহুত ভাল পাইছে নেমুৰ জুচটো। আৰু ইতিমধ্যে তেওঁলোকে মানে আমাৰ লগত যোগাযোগ কৰি আছে। কিন্তু আমি ইয়াৰ পৰা পঠোৱা কষ্টিংটো আৰু যিগোটেই মানে নেচাৰেল প্ৰডাক্টৰ দামটো বেছি হয়ে সেইটো। কিন্তু আমাৰ ভাৰতীয় বজাৰখনত মানে কেনেকুৱা, মানে আমাৰ ভাৰতীয় মাৰ্কেটত মানে এনেকুৱা হৈছে যে কাষ্টমাৰখিনিৰ লগত অলপ মানে মাৰ্কেটিং কৰাটো অসুবিধা। মানে কেনেকুৱা, আমাৰ 20 টকাত তাৰমানে পাৰিলে আধা লিটাৰ লাগে। যেনেকৈ আজি বহুজাতিক কোম্পানীয়ে আপোনাৰ 30 টকাত আধা লিটাৰ জুচ দিয়ে, কিন্তু আচলতে সেইটো জুচ হয় নে নহয় এইটো আমি মানে জানিব লাগিব। গতিকে আমি
25 টকাত যেহেতু দিছো সেইটো কাৰণে অলপ মাৰ্কেটত চ্যালেঞ্জিং আছে কিন্তু 25ত কৰি কমাব আমি চেষ্টা কৰিছিলো কিন্তু যেতিয়া আমি ফাৰ্মাৰক পইচা দিব নোৱাৰিম কাৰণ কিয় ফাৰ্মাৰৰ পৰা আমি উপযুক্ত ৰেটত যদি কিনিব লাগে তেলে আমি উপযুক্ত দামটো পাব লাগিব আৰু নেচাৰেল প্ৰডাক্টৰ দাম ভালে থাকে মাৰ্কেট আৰু সেই কাৰণে তেনেকুৱা কাস্টমাৰ আমাৰ 20% মান আছে আৰু ভাল কাস্টমাৰ আৰু তেওঁলোকে আমাৰ লৈ যায় আজি আমি অষ্ট্ৰিয়া এমবিসিত আপোনাৰ মানে যোগাযোগ কৰিছিলো যোৱা বছৰে তো তেওঁলোকে আমাক এটা ভাল ৰিজাল্ট দিছে তেওঁলোকে জুসটো আৰু আমাৰ নেমুটো বহুত ভাল পাইছে তো ইতিমধ্যে আমি তাত পঠালেও মানে কি হৈছে আমি বাল্কত পঠাব নোৱাৰিম কাৰণ বাল্কত পঠাব নোৱাৰিম এইটো কাৰণতে যে আমাৰ যেটো বটলিং কৰা হৈছে প্লাষ্টিক বটল এই প্লাষ্টিক বটলটো তাত বেন আছে আৰু সেই কাৰণে আমাৰ মানে প্ৰবলেম হৈছে তো তাৰ কাৰণে আমি এতিয়া তেওঁলোকৰ লগত কথা পাতি আছো যদি আমি তেওঁলোকক পাল্পটো পঠাই দিব পাৰো তেওঁলোকে যদি তাত পেকেজিং কৰি লওক বিক্ৰী কৰিব পাৰে তেনেকুৱা এটা কথা চলি আছে যদি সেইটো হয় আমাৰ বহুত ভাল হ'ব আৰু আপোনালোকে যে ইন্ডাষ্ট্ৰিটো দিলে চৰকাৰী বা বেচৰকাৰী তেনেকুৱা কিবা সংগঠনৰ পৰা বা সংস্থাৰ পৰা কিবা অনুদান পাইছিলে নেকি নাই এটো আমাক 2023 চনত মানে 22-23 বৰ্ষত আপোনাৰ এই দিছিলে এস্পিৰেশনাল ডিস্ট্ৰিক্ট হিচাপে বাক্সা ডিস্ট্ৰিক্টৰ মানে 15 লাখ টকাৰ এটা গ্ৰান্ট দিছিলে আৰু সেই 15 লাখ টকাটোৰে আমি আমাৰ মানে এই ইন্ডাষ্ট্ৰিটো বনাইছো মেচিন বিলাক কিনিছো আৰু 15 লাখ টকাত নহয় আৰু মেইন লাষ্ট মানে লেভেল লোৱালৈকে আৰম্ভণিৰ পৰা হিল বালিৰ পৰা আৰম্ভ কৰি ওয়্যাৰ হাউস বনোৱাৰ পৰা ইলেক্ট্ৰিচিটিৰ পৰা গোটেইখিনি কৰাৰ আমাৰ প্ৰায় 25 লাখ মান টকা খৰচ হৈছিলে আৰু বাকিখিনি আমি আমাৰ যি 10 জন বোৰ্ড অফ ডাইৰেক্টৰ আছে আমি সকলোৱে মানে নিজাকে যোগ কৰিছিলো আৰু পইচা লগাইছিলো হয় মানে আপোনালোকে এই কামটো হয়তো 2023 ৰ পৰা কৰিলে 23 ৰ পৰা আজি 25 হল 2 বছৰ অতিক্ৰম কৰিলে আপোনালোকে কি ক'ব যে এইটো কামত লাভালাভ আছে বা আমাৰ অসমৰ মানুহবিলাকে এইটো কাম কৰিব লাগে হয় আপোনাৰ মতামতটো কেনেকুৱা হ'ব নাই লাভটো আছে কিন্তু কি হয় মই যেটো কথা কলো যে আপোনাৰ নেচাৰেল যিবিলাক বস্তু বা অৰ্গানিক যিবিলাক বস্তু তাৰ মাৰ্কেটটো আমাৰ ইণ্ডিয়াত অলপ কম আছে কিন্তু লাহে লাহে বাঢ়ি আছে যেনেকে সব ভুটানটো আমাৰ ইণ্ডিয়াত কৰি কি বহুত মানে পিছপৰা দেশ আৰু কিন্তু তথাপি তেওঁলোকে যেতিয়া আমি যোৱা বছৰ তেওঁলোকক পঠাইছিলো যেটো বিটাৰ টেষ্ট আছে তেওঁলোকে কৈছে যে এইটো বিটাৰ টেষ্ট আছে মানে কি এইটো অৰিজিনেল হয় গতি আমি এইটো অৰিজিনেলটোৱে খাম আৰু সেই কাৰণে তেওঁলোকে বিটাৰ টেষ্টটো লৈ গৈছিল আৰু লগতে তেওঁলোকে কৈছে যে তেওঁলোকক যিখিনি প্ৰডাকশন আমি দিছিলো পঠাই দিছিলো তেওঁলোকে কৈছে আমাক চেনি আৰু নিমখটো কম পৰিমাণত লাগে যাতে লাগে বিটাৰটো অলপ থাকিয়ে যাওক কোনো কথা নাই তেনেকুৱা আৰু এইবিলাক কৰিলে আসলতে কি হয় যদি মানে প্ৰপাৰ মানে লাইনত কৰিব পৰা যায় বা আপুনি মানে চৰকাৰী যোগাযোগ কৰি দিব পাৰে তেতিয়াহলে বহুত মানে লাভৱান হ'ব পাৰি আৰু এপিসিৰ মেইন কনসেপ্টটো হৈছে কি যে ফাৰ্মাৰক মানে ডেভেলপ কৰিব লাগে গতিকে ফাৰ্মাৰক ডেভেলপ কৰিব লাগিলে আমি বনোৱা প্ৰডাক্টটো মাৰ্কেটিংটো ভাল কৰিব লাগিব বা তাৰ মানে ভাল উপযুক্ত মাৰ্কেটত বিক্ৰী কৰিব লাগিব তেতিয়াহে ফাৰ্মাৰৰ লাভ হ'ব আৰু হয় প্ৰডাকশনখিনি আপোনালোকৰ হৈ যোৱাৰ পিছত আপোনালোকে হয়তো এইটো কোল্ড ষ্টৰেজত ৰাখে আপোনালোকে কোল্ড ষ্টৰেজে চলা ইন্ডাষ্ট্ৰিও চলা এই কোল্ড ষ্টৰেজ আৰু ইন্ডাষ্ট্ৰি চলতে কিমান মান ইলেক্ট্ৰিচিটি খৰচ হয় প্ৰথম অৱস্থাত আমাৰ ইলেক্ট্ৰিচিটি প্ৰায় 3000 পৰা 4000 টকা আহিছিলে কিন্তু মানে সেলকো ফাউন্ডেশন তেওঁলোকে আমাক মানে আপোনাৰ এই সোলাৰ ডোনেট কৰিলে এটা প্ৰায় 10 কিলোৱাটৰ সেইটো লগোৱাৰ পিছৰ পৰা আমাৰ এই এক বছৰ ধৰি আমাৰ মানে ইলেক্ট্ৰিচিটি বিলটো আপোনাৰ প্ৰায় জিৰো হৈ আছে আৰু সম্পূৰ্ণ আপোনাৰ সোলাৰ সিস্টেমতে চলি আছে আৰু এই কোল্ড ষ্টৰেজটো আপোনাৰ বিটিআৰ গভৰ্ণমেন্টৰ পৰা দিছিলে এইটো আপোনাৰ 3 কিলোৱাটৰ হয় এইটো আপোনাৰ সম্পূৰ্ণ সোলাৰতে চলে আৰু এইটোত আমি কি হয় নেমুটো আমি ষ্টৰ কৰি ৰাখো যেতিয়া আমি নেমুটো ধৰ বজাৰত যেতিয়া দাম বাঢ়ি যায় তেতিয়া আমি কম দাম হলে আমি ইয়াতে ৰাখো 45 দিন ৰাখিব পৰা যায় আৰু কোল্ড ষ্টৰেজত আৰু পাল্পটো কেতিয়াবা ৰাখিব পৰা যায় যদি পাল্প আমাৰ বেছিকে ওলাই যায় প্ৰডাকশনটো আমাৰ মানে কম হৈ যায় তেতিয়া আমি পাল্পখিনি ইয়াতে ষ্টৰ কৰি ৰাখিব পাৰো আৰু মানে আপোনালোকে 45 দিনলৈকে ইয়াতে যিকোনো বস্তু হয়তো নেমুটো 45 দিন ৰাখিব পৰা যায় আৰু বাকি আপোনালোকৰ যেখিনি বটলিং কমপ্লিট হৈ যায় সেইখিনি কাৰণে ফ্ৰিজিং লাগে নাই নালাগে সেইখিনি ফ্ৰিজিং নালাগে সেইটো মানে আপুনি খোৱাৰ আগতে ফ্ৰিজিং কৰিলে হৈ যায় যেটো মানে আৰটিএস হয় এইটো আপোনাৰ যেনেকে বাহিৰত যিবিলাক আপোনালোকে জুস খায় যেনেকে আমি ফ্ৰিজৰ টেষ্ট আপোনালোকে এইটো ফ্ৰিজ কৰিব পাৰে কিন্তু সেইটো সংৰক্ষণ কৰাৰ কাৰণে ফ্ৰিজৰ প্ৰয়োজন নাই আৰু 6 মাহ আমাৰ মানে আপোনাৰ মানে ভ্যালিডিটি থাকে আৰু 6 মাহ থাকি যায় আৰু জুসটো ধন্যবাদ জনাইছো নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানীক তেখেতসকলে আমাক খেতিৰ কাৰ্যৰ বিষয়ে বহুতখিনি জনালে বিশেষকৈ নেমু খেতি কেনেকৈ কৰা হয় আৰু নেমু খেতিবিলাক বাই প্ৰডাক্ট আপোনালোকে কেনেকৈ সেল কৰিব পাৰে আমাৰ দৰ্শকসকলে হয়তো এইখিনি জানি বহুখিনি উপকৃত হ'ব আৰু আগলৈকে আপোনালোকে এনেকৈ নতুন নতুন মুখ চিনাকি হ'বৰ কাৰণে আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুন নতুন কথা জানিবৰ কাৰণে আমাৰ চেনেলটো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ